ভাৰতবৰ্ষৰ সংবিধানে মানে প্ৰত্যেককে খোৱাৰ এটা স্বাধীনতা দিছে। কোনে কি খাব নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে খাদ্য খাব। গতিকে কোনে কি খাব সেইটোলৈ মোৰ সমালোচনা কৰাৰ অধিকাৰ মোৰ নাই। গতিকে এই ক্ষেত্ৰত মই এইটোৱে ক'ব বিচাৰোঁ যে আজি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠী মানুহৰ খাদ্য অভ্যাসটো বেলেগ। আজি কোনোবা আমিষ, কোনোবা নিৰামিষ বুজি, কোনোবা মানে চিকেন খায়, কোনোবা হয়তো মটন খায়, কোনোবা হয়তো গাখীৰে ভাত দি খাই শেষ কৰি দিয়ে, কোনোবা এজনে মানে কিবা নিৰামিষ কৰিয়ে খায়। গতিকে নিজৰ নিজৰ মন অনুযায়ী নিজৰ ইচ্ছা অনুযায়ী খাদ্য গ্ৰহণ কৰে। গতিকে ইয়াত সমালোচনা কৰাৰ অধিকাৰ কাৰো নাই, সংবিধানে কাকো দিয়া নাই। সেইটো মোৰ অধিকাৰ, সেইটো মোৰ অধিকাৰ। মই কি খাম মোক সংবিধানে যিটো অধিকাৰ দিছে, মই যিটো খাই ভাল পাওঁ মই এইটো খাম। মই কি খাম সেইটো বেলেগৰ সেইটো কি অধিকাৰ আছে মোক সেইটো সমালোচনা কৰাৰ কাৰণে? গতিকে বেলেগৰ অধিকাৰ নাই। গতিকে সংবিধান প্ৰদত্ত অধিকাৰ মই পালন কৰিছোঁ। আজি আমাৰ যিটো গৰুখুটিত যিটো প্ৰকল্প কৰিছে গৃহ প্ৰকল্প, সেই প্ৰকল্প ৩০০ গিৰ গাই আপোনাৰ হেৰিৰ পৰা আনিছিলে, আপোনাৰ গুজৰাটৰ পৰা আনোতে ৰংগিয়া ৰেলৱে ষ্টেচনত ৯০গৰাকী গিৰ গাই অন্তদান হৈ গ'ল। আৰু সেই ৯০গৰাকী গিৰ গাই ক'ত অন্তদান হৈছে, যোৱাকালি আমি প্ৰতিবাদ কৰি আমি এইটো কৈছোঁ যে এটা তদন্ত কৰি উলিয়াব লাগে। এই যে ফাৰ্মৰ নামত যিখিনি চৰকাৰী ধন দি গিৰ গাই কিনি আনিলে আৰু তাৰ পৰা যে ৯০গৰাকী গাই অন্তদান হৈ গ'ল, এইখিনি ক'ত আছে সেইটো তদন্ত কৰিব লাগে। আপোনালোকে জানে, আপোনালোকে মিডিয়াত পেপাৰত ওলাইছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিজৰ পত্নীৰ এগ্ৰ' কি ফাৰ্ম আছে এটা, সেই ফাৰ্মত ওলাইছে আপোনাৰ বিজেপি বিধায়ক আপোনাৰ ভট্টাচাৰ্য, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ গণীয়েকৰ নামতো ওলাইছে ৫০ লাখ টকাৰ হেৰি লোৱা বুলি এই পেপাৰত পাইছোঁ। আৰু বিভিন্ন বিজেপি দলৰ মন্ত্ৰী বিধায়কৰ নাম ওলাইছে। গতিকে আজি এই যে যিটো আঁচনি, চৰকাৰী আঁচনি, এই আঁচনি কাৰ কাৰণে? যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে দুগ্ধ পাম কৰি জীৱন নিৰ্বাহ কৰি আছে, যিসকলে ডায়েৰী ফাৰ্ম কৰিছে, যিসকলে গো পালক, সেইসকলৰ কাৰণে সেই আঁচনিটো আছিলে। কিন্তু সেইসকলৰ আঁচনিবিলাক মন্ত্ৰী বিধায়কৰ পত্নীৰ নামত তেওঁলোকে গ্ৰহণ কৰি আজি নিবনুৱা সমস্যাত ককবকাই থকা সেই গো পালকসকলক, সেই দুগ্ধ পালকসকলক বঞ্চিত কৰাটো আমি মুঠেই সহ্য কৰিব পৰা নাই। আৰু আমি এইটো গৰিহণা দিছোঁ, আমি তীব্ৰ নিন্দা কৰিছোঁ। আৰু তদন্ত হ'ব লাগে, তদন্ত কৰি এইটো উপযুক্ত বিচাৰৰ কাঠগড়াত থিয় কৰাব লাগে। সেইটো আমি যোৱাকালি ৰাজ্যপালক আমি অনুৰোধ জনাইছোঁ। এইটোতো আপোনালোকে নিজে জানে, যেতিয়া কিবা এটা বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যিবিলাক কুকৰ্ম কৰে আৰু সেই কুকৰ্মবিলাক ঢাকুৱাৰ কাৰণে নতুন এটা ইছ্যু আৰম্ভ কৰি দিয়ে যাতে সেইটো মানুহে পাহৰি যায়। মানুহে নাপাহৰে, মানুহ সমাজ সচেতক, প্ৰত্যেকজন নাগৰিকে এইবিলাক কথা চিন্তা কৰি আছে। বিজেপি দলৰ শোষণ, অত্যাচাৰ, অনিয়ম, অত্যাচাৰৰ বিৰুদ্ধে সবেই থিয় হৈ আছে। আপোনালোকে অলপ খন্তেক কেইদিনমান চাওক, মানুহৰ নিজৰ মনৰ কথাখিনি আপোনালোকে গম পাব। চাওক, মইতো এইটো ক'লোঁ, আজি সংবিধান আমাক ধৰ্মীয় স্বাধীনতা দিছে। মই ইছলাম ধৰ্ম মানুহ, মই ইছলাম ধৰ্মৰ নীতি নিয়ম, কোৰাণ আৰু হাদিছে যিবিলাক কথা কৈছে মই সেইবিলাক কথাহে ফ'ল' কৰিম। মই নাগৰিক হিচাপে, ভাৰতবৰ্ষৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ সংবিধানে কি কৈছে মই সংবিধানটো ফ'ল' কৰিম। মই সংবিধান প্ৰদত্তভাৱে মই চলিম আৰু মোৰ ধৰ্ম কোৰাণ আৰু হাদিছে যিটো কৈছে সেইমতে মই চলিম। গতিকে কাৰোবাৰ পৰামৰ্শ মতে মই চলিব নোৱাৰিম। গতিকে মই নচলোঁ, মই সংবিধান প্ৰদত্তভাৱে চলিম।